Respected Shri Diganta Vishwa Sarma sir and our esteemed participants, good evening everyone. I, Dr. Jyoti Das, on behalf of Capacity Building Center, Cotton University, welcome you all to the 19th session of this 100-hour lecture series on psychological health and perfection of personality. Sir, over to you. We may begin the session today. নমস্কাৰ আমি চেতনাৰ বিষয়ে আলোচনা কৰি আছো আৰু কিয় চেতনাৰ বিষয়ে আলোচনা কৰিছো এই চেতনাই আমাক মানুহ কৰিছে দৰাচলতে পশুৰ লগত আমাৰ 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 যেটো পাৰ্থক্য পশুৰ লগত যেটো আমাৰ পাৰ্থক্য দৰাচলতে বুদ্ধিৰ নহয় পশুৰো বুদ্ধি আছে হয়তো অলপ কম বিকশিত আৰু মানুহৰ মাজত বেছি বিকশিত কিন্তু পশু আৰু মানুহৰ মাজত আসলতে পাৰ্থক্যটো আনিছে কনসিয়াসনেস চেতনাই কিন্তু তাৰ অৰ্থ এইটো নহয় যে পশুৰ মাজত চেতনা নাই যদি আমি একেবাৰে তলৰ পৰা যদি চাবলৈ যাওঁ অচেতন জ্বৰ হল আধাৰ অচেতন জ্বৰ আনকনসিয়াস বা ইনকনসাইন বুলি ক'ব পাৰো আমি অচেতন জ্বৰ হল আধাৰ তাৰ পিছত উদ্ভিদত এই চেতনাটো আসন্ন হৈ আছে আসন্ন অৰ্থাৎ কনসিলড হৈ আছে কনসিলড ভেইলড হৈ আছে ভেইলড আসন্ন হৈ আছে উদ্ভিদৰ পিছত পশুৰ মাজত এই চৈতন্য সাবকনসিয়াস অবচেতন আৰু মানুহৰ মাজত আহি সচেতন হৈছে এই যে ক্ৰমটো যে আমাৰ যেটো অচেতন জ্বৰ এয়া হল আধাৰ উদ্ভিদৰ মাজত আসন্ন অৰ্থাৎ কনসিলড হৈ আছে আৰু তাৰ পিছত পশুৰ মাজত হেয়া অবচেতন আৰু তাৰ পিছত মানুহৰ মাজত আহি পূৰ্ণ বিকশিত হৈছে সচেতন কিন্তু এই মনটোৱেই চেতনাৰ সমগ্ৰ নহয় মনটোৱেই চেতনাৰ সমগ্ৰ নহয় কনসিয়াসনেসৰ কেৱল এটা ক্ষুদ্ৰ অংশ আৰু আমি যদি চেতনাৰ বিষয়ে যদি আলোচনা নকৰো দৰাচলতে চেতনাই মানুহক মানুহ কৰিছে চেতনাৰ বিষয়ে যদি নাজানো কাৰণ পশু দেৱতা আৰু মানুহৰ মাজত আসলতে পাৰ্থক্যটো ক'ত পশু মানুহ আৰু দেৱতাৰ ভিতৰত পুৰাণত কৈছে যে পুৰাণত সাহসৰ সৈতে কথা এটা কৈছে যে স্বৰ্গৰ দেৱতাইও হেনো মানুহৰ জন্ম লাভ কৰিব বিচাৰে স্বৰ্গৰ দেৱতাৰ বাবেও মানুহ হেনো ঈৰ্ষাৰ পাত্ৰ কাৰণ কিয় কাৰণ দেৱতাৰ জীৱনৰ জানো কিবা লক্ষ্য আছে দেৱতা নিজৰ অমৰত্বক লৈ ইতিমধ্যে প্ৰীত সন্তুষ্ট দেৱতাৰ যে কি কয় দেৱতা ইতিমধ্যে সন্তুষ্ট প্ৰীত আৰু কিন্তু আৰু পশু স্বল্প প্ৰয়োজনত পশু স্বল্প প্ৰয়োজন পূৰণ হলেই পশু সন্তুষ্ট হয় কিন্তু মানুহ যেতিয়ালৈ পৰাকাষ্ঠাত উপনীত নহয় তেতিয়ালৈ মানুহ সন্তুষ্ট নহয় আৰু সেইভাবে মহাৰিষিয়ে লাইফ ডিভাইনত তেওঁৰ দিব্য জীৱন গ্ৰন্থত লিখি থৈ গৈছে পশু আৰু দেৱতাতকৈ মানুহ শ্ৰেষ্ঠ আৰু সেইভাবেই কৈছে পশু আৰু দেৱতাতকৈ মানুহে আটাইতকৈ লিমিটেশন অৰ্থাৎ সীমাবদ্ধতাৰ চাপ বেছি সহ্য কৰে কাৰণ মানুহৰ মাজত আছে প্ৰগতিৰ তাগিদা আৰু চেতনাৰ প্ৰেৰণা চেতনাৰ চেঁচা আৰু প্ৰগতিৰ মানুহৰ মাজত আছে তাগিদা অৰ্থাৎ এস্পিৰেশন আছে মহাৰিষিয়ে এইবাৰ লিখিছে the animal is satisfied with a modicum of necessity অল্প প্ৰয়োজন অলপমান প্ৰয়োজন পূৰণ হলেই পশু সন্তুষ্ট হয় কৈছে the animal is satisfied with a modicum of necessity the gods অৰ্থাৎ দেৱতাসকল ইয়াত ব্ৰহ্মণৰ কথা কোৱা হোৱা নাই প্লুৰেল নাম্বাৰত কৈছে gods gods small gods gods because the gods are content with their splendors and what is their splendor it is their immortality they are already satisfied with their splendors but man cannot rest permanently until he reaches some highest good যেতিয়ালৈ মই পৰাকাষ্ঠাত উপনীত হ'ব নোৱাৰো তেতিয়ালৈ মানুহ সন্তুষ্ট নহয় দৰাচলতে যে সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজত যেটো অশান্তি লাগিলে হে আমাৰ ব্যক্তিগত জীৱনৰ অশান্তিয়ে হোক হেয়া ব্যক্তিগত জীৱনৰেই হোক কিন্তু দৰাচলতে এয়া যদি আমি কালেক্টিভলি সমষ্টিগতভাৱে চাওঁ মানুহ দি হিউম্যানিটি এজ এ হোল
humanity as a whole wants to reach some highest good. Aru koise, he is the greatest of living beings. He is the greatest of living beings because he is the most discontented. He is the greatest of living being because he is the most discontented. কিয় কৈছে তেওঁই আটাইতকৈ জীৱিত সত্তাসকলৰ ভিতৰত মানুহ শ্ৰেষ্ঠ। তাৰ কাৰণ হ'ল কি কৈছে দেৱতাতকৈও শ্ৰেষ্ঠ, পশুতকৈও শ্ৰেষ্ঠ। কাৰণ কৈছে মানুহ অসন্তুষ্ট বুলি কৈছে। because he feels most the pressure of limitation. মানুহে আটাইতকৈ সীমাবদ্ধতাৰ চাপ বেছি সহ্য কৰে। he alone কৈছে he alone মহাৰিকেতৰ মেগনাম অপাছ অন লাইফ ডিভাইনত লিখি থৈ যোৱা কথা কৈছে he alone perhaps is capable of being seized by the divine frenzy for a remote ideal, because animal is satisfied with modicum of necessity. The gods are content already with their splendors. আমি সেইভাবে এই যে মানুহ, আমি যদি সঁচাই মানুহ হওঁ তেনেহ'লে আমি চেতনাৰ বিষয়ে জানিব লাগিব, কাৰণ এই কনচিয়াছনেছ, এই চেতনাই আমাক পৃথক কৰিছে। এই যে এৱেৰনেছটো কি আমি পুংখানুপুংখভাৱে আলোচনা কৰি আছো, যে আধুনিক বিজ্ঞানে কি কৈছে, পশ্চিমে কি কৈছে, ভাৰতবৰ্ষই কি কৈছে। ইতিমধ্যে আমি ইতিমধ্যে এই চেতনাৰ বিষয়ে 8টা এছপেক্টৰ বিষয়ে এতিয়ালৈ আমি ইয়াত আলোচনা কৰিছো। প্ৰথম কৈছো কনচিয়াছনেছ এ ফাণ্ডামেণ্টেল থিং। ভাৰতবৰ্ষই কৈছে কনচিয়াছনেছ ইজ এ ফাণ্ডামেণ্টেল থিং। Consciousness is not consequence of anything. Consciousness is a fundamental thing, original substance of this universe. You may discard it, but according to India, according to Maharishi, the consciousness a fundamental thing. আমি ইতিমধ্যে আলোচনা কৰিছো। 2 নম্বৰ আমি আলোচনা কৰিছিলো consciousness a reality inherent in existence. Consciousness is not generated. Consciousness is not produced. Consciousness is a reality inherent in this existence. It is already inherent, consciousness. Third aspect আমি আলোচনা কৰিছো, consciousness generally it is awareness of what? Awareness of self and things. But Maharishi says consciousness is also power of awareness, not only simple awareness, it is a power of awareness. Then he says it is not only power of awareness, it is something more than it. It is, or it has, the creative and dynamic energy. So consciousness is also a dynamic energy. Consciousness is also a creative energy. Or we may say it otherwise, that consciousness has dynamic and creative energy. We have discussed already. Then we discussed, but normally, what is consciousness for us? Usually consciousness is identified with mind. আমি সেই বিষয়ে আলোচনা কৰিছো। তাৰ পিছত আলোচনা কৰিছো consciousness is a phenomena not dependent on the reactions of personality. It can exist independently. It is not dependent on personality. আৰু সেই বিষয়ে মই how it is not dependent on personality আমি এইটোৱে আমি ফাৰ্দাৰ আমি এক্সপ্লেইন কৰিম। তাৰ আগতে মই এখন কৈছিলো যে কিতাপ এখন আপোনালোকে যদি এখন দেখা পায়, মই কৈছিলো যে এই কিতাপখন যদি পঢ়ে, an autobiography by a yogi, আপোনালোকে how and why তাত বহু একেবাৰে সত্য ঘটনা আছে, আপোনালোক পঢ়ি you will be amazed. An autobiography of a yogi. The consciousness is not dependent on the reactions of personality. Consciousness can exist and is existing without personality, because consciousness is the fundamental thing in the universe, and consciousness a reality inherent in existence. Then we discuss that consciousness cannot be classified. Its elements of consciousness cannot be classified like elements of matter, because consciousness is a subjective aspect. And then we discuss the ordinary view of consciousness and the scientific view of consciousness. We did discuss already. Then we did discuss another concept, India's original concept, which is known as universal consciousness, cosmic consciousness, Vishwa Chetana. এই বিশ্ব চেতনাৰ বিষয়ে
এই বিশ্ব চেতনাৰ বাহিৰে ভাৰতবৰ্ষৰ বাহিৰে পৃথিৱীৰ আনে নাজানে ইউনিভাৰ্সেল কনসিয়াসনেস বিশ্ব চেতনা কসমিক কনসিয়াসনেস only India is aware of this cosmic consciousness আৰু কেইভাবে ভাৰতীয় ঋষিয়ে ক'ব পাৰিছিল বসুধৈব কুটুম্বকম অমৃতস্য পুত্ৰ শ্ৰীনন্তু বিশ্বে অমৃতস্য পুত্ৰ পৃথিৱীৰ আন দেশে ক'ব পৰা নাই শ্ৰীনন্তু বিশ্বে অমৃতস্য পুত্ৰ বুলি বসুধৈব কুটুম্বকম বুলি ক'ব পৰা নাই because Indian rishis realize this cosmic consciousness বিবেকানন্দৰ বাহিৰে কোনো world religious conference গৈ ক'ব পৰা নাই sisters and brothers of America even বিবেকানন্দ শেষত কৈ গৈছে truth is my god universe my country truth is my god universe my country thus it is the modern renderings of the বসুধৈব কুটুম্বকম আজি আমি আলোচনা কৰিম but then what is mental working consciousness আৰু তাৰ বিষয়ত এই যেটো আমি আগতে আলোচনা কৰিছিলো সেই বিষয়ে আৰু ফাৰ্দাৰ এক্সপ্লেনেশন পাব যে consciousness not a phenomenon dependent on the reactions of personality and it is not dependent even on our physical organs too and this text is directly from Life Divine this text is directly from Life Divine so ordinarily we mean by it means consciousness ordinarily we mean by it our first obvious idea and what is our first obvious idea a mental working consciousness so a mental working consciousness যেটো আমি জাগ্ৰত দশা বুলি কওঁ আমাৰ জাগ্ৰত মানসিক চৈতন্য যেটো mental working consciousness is all for us consciousness is all about for us a mental working consciousness ordinarily we mean by it our first obvious idea of a mental working consciousness and what type of mental working consciousness it has been further explained that such as is possessed by the human being such as is possessed by the human being during the major part of his bodily existence this is our ordinary view জীবনৰ অধিক ভাগ সময় আমি যেটো অধিক তালজুৰি আমাৰ যেটো জাগ্ৰত দশা আমি দেখিবলৈ পাওঁ তাকে আমি চেতনা বুলি কওঁ but there is a condition what is that condition when he is not asleep যেতিয়া শুই থকা নাই সুপ্ত হৈ থকা নাই or stand when he is not stand অর্থাৎ যেটো আমি যেটো একেবারে আমি যেটো মানে মূৰ্ছা যোৱা বুলি যেটো কওঁ আমি যেটো মূৰ্ছা যোৱা বুলি কওঁ বা shocked যোৱা যেটো stand means a so shocked that one is temporarily unable to react stand or otherwise deprived of his physical and superficial method of sensation যদি আমি এইবিলাক কাৰণৰ কাৰণে সুপ্তি মূৰ্ছা ইত্যাদি কাৰণৰ বাবে যদি আমাৰ যদি if we are not deprived of our physical and sufficient superficial method of sensation then what is for us consciousness a mental working consciousness such as is possessed by the human being during major part of his bodily existence when he is not asleep stunned or otherwise deprived of his physical and superficial method of sensation. So in this sense, it is plain enough that consciousness is the exception. Consciousness is not the rule of this existence. Because what is for us consciousness? When we are not asleep, when we are not stunned or otherwise deprived of our physical and superficial method of sensation. So, consciousness is an exception. গতিকে চেতনা আমাৰ বাবে এটা ব্যতিক্ৰম হে এই জগতৰ নিত্য বিধান নহয় যদি আমি এই আমাৰ যদি যেটো সাধাৰণ যেটো ধাৰণাটোক যদি আমি মানি লওঁ যে অৰ্থাৎ যেতিয়া আমি শুই নাথাকো বা আমি মূৰ্ছিত হৈ নাথাকো তেতিয়া যেটো আমাৰ জাগ্ৰত যেটো আমাৰ মানসিক যেটো জাগ্ৰত চেতনা হেইটুকে আমি সাধাৰণ চেতনা বুলি ভাবো
তেনেহলে কি হল যে চেতনা জগতৰ এটা নিত্য বিধান নহয় চেতনা ইজ নট এ ৰুল বাট এন এক্সেপশ্যন এক্সেপশ্যন কি মই শুই নাথাকিব লাগিব গতিকে আমি চেতনা বুলি ক'লে সাধাৰণতে এইটোকে বুজো কিন্তু আমি ইয়াৰ আগত কি কৈছো বাট কনসিয়াসনেস ইজ এ ৰিয়েলিটি ইনহাৰেন্ট ইন এক্সিস্টেন্স কৈছে ইন দিস সেন্স ইট ইজ প্লেইন এনাফ that consciousness is the exception and not the rule in the order of the material universe. We ourselves do not always possess it. It is an exception. আমি সকলো সময়তে ইয়াত আমি এই চেতনাৰ মাজত নাথাকো কাৰণ আমি শুই থাকাৰ সময়ত আমি সেইটোক আমি আমাৰ চেতনাৰ অৰ্ডিনাৰী ভিউ আমাৰ বাবে নহয় আমাৰ বাবে ভিউ হল যে আমি শুই থাকিব নালাগিব আমি মূৰ্ছিত অৱস্থাত থাকিব নালাগিব সেইটোকে আমি চেতনা বুলি কওঁ কৈছে we ourselves do not always possess it গতিকে আমি কিছুমান অৱস্থাত অধিক কাল জুৰি আমি এইটো পজেছ কৰো আমি তাৰ সেই চেতনাৰ মাজত থাকো কিন্তু আমি শুই থাকিব নালাগিব মূৰ্ছিত যাব নালাগিব কিন্তু শ্ৰী অৰবিন্দই কৈছে যে very 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 tough word মহাৰিষিয়ে কৈছে but this vulgar and shallow idea of the nature of consciousness this vulgar and shallow idea of the nature of consciousness though it still colors our ordinary thought and associations must now definitely disappear out of philosophical thinking কৈছে আমাৰ দাৰ্শনিক চিন্তাৰ পৰা আমি ইয়াক বৰ্জন কৰিব লাগিব বুলি কৈছে চেতনা আনকি আমি শুই থাকোতেও আমাৰ চেতনা থাকে কিন্তু আমি সাধাৰণতে আমি যেটো জাগ্ৰত চেতনা বুলি ordinarily we mean by it our first obvious idea of a mental working consciousness when we are not asleep when we are not stunned or otherwise deprived of our physical and superficial method of sensation Sri Aurobindo কৈছে but this vulgar and shallow idea of the nature of consciousness must now definitely disappear out of philosophical thinking yes it may still color our ordinary thought and associations but আমি তাক কিন্তু বৰ্জন কৰিব লাগিব বুলি কৈছে why what is his argument he argues there is something in us কৈছে আমি শুই থাকোতেও আমাৰ মাজত কিবা এটা বস্তু থাকে আমি মূৰ্ছিত হৈ যোৱাৰ সময়তো আমাৰ মাজত কিবা এটা থাকে কৈছে for we know that there is something in us which is conscious when we sleep আমি শুই থাকোতেও সেই বস্তুটো সচেতন হৈ থাকে that is why we are not dead for we know that there is something in us which is conscious when we sleep when we are stunned or drugged or in a swoon কৈছে যেতিয়া আমি যেতিয়া swoon মানে কি যেটো কৈছে যে an occurrence of fainting আমি যে মূৰ্ছিত হৈ থাকাৰ যেটো অৱস্থা SWWN swoon কৈছে আৰু ড্ৰাগ যেতিয়া আমি কিবা ঔষধ খোৱা খালে যেনেকৈ আমি অলপ মূৰ্ছিত হওঁ বা যেতিয়া আমি একেবাৰে মূৰ্ছিত অৱস্থাত থাকো যেতিয়া আমি শুই থাকো কৈছে which is conscious when we sleep and what is that something is in us when we are stunned or dragged or in a swoon in all apparently unconscious states of our physical being আমাক দেখাত যিবোৰ apparently unconscious state যেন লাগে কিন্তু তেনেকুৱা ষ্টেটৰ মাজতো কৈছে for we know that there is something in us which is conscious when we sleep when we are stunned or dragged or in a swoon in all apparently unconscious states of our physical being আৰু হেতু আমি সকলোৱে স্বীকাৰ কৰো তথাপিও কিন্তু আমি আমাৰ অৰ্ডিনাৰী ভিউত আমি চেতনা বুলি ক'লে হেতুক নবুজো কেৱল মাত্ৰ আমি শুই নথকাৰ সময়ত যেতিয়া আমি জাগ্ৰত হৈ থাকা যেটো মেন্টাল ওয়ার্কিং কনসিয়াসনেস জাগ্ৰত দশা যেটো আমি সেইটোকে চেতনা বুলি বুজো কিন্তু আমি শুই থকাৰ সময়তো কৈছে that there is something in us which is conscious when we sleep তাৰপিছত মহাৰিষি আৰু আগলৈ গৈ কৈছে not only so but we may now be sure what we should be sure of that the old thinkers were right
that the old thinkers were right when they declared that even in our waking state, what we call then our consciousness is only a small fraction from our entire conscious being. Which is jitu ami manohik chetona boli koisu, it is a small selection from our entire conscious being. আমি যেটুক আমি জাগ্ৰত মানসিক দশা বুলি কৈছো, চেতনাৰ বিস্তৰ ভূমি আছে। যদি আমি একেবাৰে সংখ্যা কৰি ধৰো, চেতনা যদি 1 লাখ ইউনিট, আসলতে চেতনাটো ইনফাইনাইট। আমাৰ জাগ্ৰততাৰ দশাটো কৈছে এটা স্মল সিলেকশন অফ দি টোটাল কনসিয়াসনেস। এই জাগ্ৰত চেতনাৰ ইমান ভূমি আছে। কৈছে when they declared that even in our waking state, what we call then our consciousness is only a small selection from our entire conscious being. It's a small selection only. And what is small selection? Our mental waking consciousness. And it is a superficies. Superficies means a surface. Jitu our bajjo uporua, which it is a superficies. It is not even the whole of our mentality. Even koise jitu ami manohik chetona boli koisu, mind is also an aspect of consciousness. Even mind oru ami jitu mon boli koisu, ami jitu mon boli buju, koise it is a superficies, it is not even the whole of our mentality. Anki amar jitu jagroto mon, jitu amar bajjo mon, anki amar সমগ্ৰ মন বুলি jitu সত্তা আছে, সেই সত্তাৰো এটা ক্ষুদ্ৰ অংশহে মাত্ৰ বাহ্য মনটো। And we are not aware of. যেনেকে এনিমেলে নাজানে তেওঁৰ ভিতৰত কনসিয়াসনেস, তাৰ ভিতৰতো কনসিয়াসনেস সাবকনসাইন্ড হৈ আছে, ঠিক তেনেধৰণে আমি যদিও সচেতন নহওঁ, সচেতন হোৱাৰ দিয়াৰ ইণ্ডিয়াত তাৰ বাবে বহু ডিসিপ্লিন আছে। ইউ ক্যান আপুনি নিজৰ পছন্দ মতে স্বভাৱ আৰু স্বধৰ্ম মতে যিকোনো এটা ডিসিপ্লিনৰ মাজেৰে আপুনি আগবাঢ়িব পাৰে। It is a superficies, it is not even the whole of our mentality. Behind it means behind our superficial mind, much faster than it. এই অন্তৰালত আমাৰ যেটো superficial mind, তাৰ অন্তৰালত কৈছে much faster than it. There is a subliminal. Which is tar ontoralat eta behind, there is a subliminal or subconscious mind, which is the greater part of ourself. A mon to amar homogro hotta nohoy, which is tar behind that, which is there is a subliminal mind, there is a subconscious mind, which is faster and which is the greater part of ourselves, and contains hates and profundities. Amar ei je manuhok jitu moi je prothomotei kolu devata manuh aru bhagavanor bhitorot kun shrestha? Manuh shrestha. Kiyo manuh shrestha boli koise? Manuhok kiyo shrestha boli koise? Ami jitu maharikiye koisil iat tar jitu jukti disil koisile je he alone is capable of seized. He alone is capable of seized by divine frenzy. He alone perhaps is capable of being seized by the divine frenzy for a remote ideal. Why? Because there is a subliminal mind behind our surface mind. There is a subconscious mind which is the greater part of ourselves and which is faster than our surface mind. Aru tar majot ki contain? What is contained in that vaster mind? Which is hates and profundities. Amar jitu jibanor gobiratto. Profundities and hate which no man has yet measured or fathomed. আমি সেই অটল গহনত আমি সাধাৰণ অৱস্থাত যাব পৰা নাই, except very few. আৰু কৈছে যে this knowledge means that there is a subliminal mind behind our surface mind, there is a subconscious mind behind our
behind our surface mind. And that subliminal mind and subconscious mind is vaster than the surface mind and contains heights and profundities of our life. This knowledge gives us a starting point. এই জ্ঞানটোৱে আমাক এটা আৰম্ভ বিন্দু দিয়ে কিহৰ কৈছে starting point for the true science of force and its workings. এই যে গোটেই পৃথিৱীখন এটা শক্তিৰ খেলা, এই শক্তি কাৰ দ্বাৰা পৰিচালিত হৈছে, শক্তি কি, শক্তিৰ গোটেই সায়েন্সটো জানিবৰ বাবে কৈছে this knowledge gives us a starting point for the true science of force and its workings. অকল সেয়াই নহয় কৈছে it delivers us definitely from circumscription meaning a limitation of something within limits, a restriction of something within limits, a restriction eta সীমাবদ্ধতা by the material and from the illusion of the obvious. আমি যেটো obvious যেটো আমি চকুৰে দেখা পাই থাকো তাৰ দ্বাৰা যেটো আমি বিভ্ৰান্ত হওঁ বা আমি ম্যাটাৰৰ মাজত যেটো আমি আবদ্ধ হৈ থাকো কৈছে it delivers us definitely from circumscription by the material and from the illusion of the obvious. গতিকে আমি প্ৰথমতে যদি point to be noted তেনেহলে আমি প্ৰথম কি বুজিব লাগিব যে consciousness according to our ordinary idea of our surface consciousness is not a rule, consciousness is exception. But we do not always possess it. আমি কেতিয়া তাক possess কৰো when we are not asleep, when we are not asleep, when we are not stunned or otherwise deprived of our physical and superficial method of sensation. If we are not deprived of that method of sensation, then only we possess consciousness, and it is our ordinary idea of our mental working consciousness. But according to Maharishi Sri Aurobindo, this is a vulgar and shallow idea. This is a vulgar and shallow idea of the nature of consciousness. Vulgar and shallow idea. And it must now disappear. আঁতৰিব লাগিব ক'ৰ পৰা out of philosophical thinking, though it still colors our ordinary thought and association. যদিও কৈছে যে এই দৃষ্টিক আমি পৰিপূৰ্ণৰূপে বৰ্জন কৰিব লাগিব যদিও চেতনা সম্পৰ্কে এই অগভীৰ প্ৰাকৃত ধাৰণাই আমাৰ চিন্তা আৰু আমাৰ সংস্কাৰ এছ'চিয়েশ্যন আমাৰ চিন্তা আৰু সংস্কাৰক এতিয়াও প্ৰভাৱান্বিত কৰে কৈছে though it still colors our ordinary thought and association, it must disappear. কিয় তাৰ কাৰণ কিয় মহাৰিষিয়ে তাৰ পিছতে নিজৰ প্ৰেক্টিকেল এক্সপেৰিয়েন্স দিছে কৈছে because there is something in us in all apparent unconscious state. আমি যিবোৰক সাইন্টিফিক্যালি apparent unconscious state বুলি কোৱা হয়, even in that state also কৈছে there is something in us which is conscious even during sleep, even when we are stunned, drugged, or in a swoon. Then point to be noted, the old thinkers were right when they declared that. What they did declare? They said that even in our waking state, what we call consciousness, that is a smaller selection from our entire conscious being. আমাৰ যেটো চেতন সত্তাৰ কেৱল স্মল সিলেকশন বুলি কৈছে কোনটো আমাৰ যেটো জাগ্ৰত মন আৰু কৈছে আনকি আমাৰ অকল সেই চেতনাটোই জাগ্ৰত মন স্মল সিলেকশন আৰু কৈছে আনকি আমাৰ মনটো মেন্টালিটিৰ সমগ্ৰ নহয়, আমাৰ মানসিকতাৰ সমগ্ৰ নহয় যেটো আমাৰ বাহ্য মন কৈছে it is only superficies, not even whole of our mentality. Behind it, vaster subliminal or subconscious mind, our greater part.
আৰু তাত কি তেওঁলোকে কন্টেইন কৰে কি তাৰ মাজত আছে এই যেটো ভাস্টাৰ পাৰ্ট অৰ্থাৎ সাবলিমিনাল মাইন্ড আৰু সাবকনসাইন্ট মাইন্ডত কি আছে কন্টেইনিং hates and profundities yet to be measured and fathomed by human আৰু এই যদি আমি জ্ঞানটো যদি আমাৰ মাজত থাকে তেতিয়াহে জগতত শক্তিৰ যেটো লীলা আমি যে কাম কৰো আমাক প্ৰেৰণা কৰ পৰা আমি পাওঁ আমাৰ এই জাগ্ৰত দশাটোৱেই যে আমাৰ চেতনাৰ সমগ্ৰ দশা নহয় চেতনাৰ আৰু বিভিন্ন ভূমি যে আছে তলত বিহাইণ্ডত ওপৰত কৈছে যে মাইন্ড ইজ এ অনলি স্মল সিলেকশন surface consciousness কৈছে this gives us a starting point for the true science of force and its working আৰু কেনেকৈ যে delivering us from circumscription আমাকে এটা সীমাবদ্ধতাৰ পৰা বা যেটো ৰেষ্ট্ৰিকশন এই ৰেষ্ট্ৰিকশনৰ পৰা মুক্তি প্ৰদান কৰি কৈছে by the material আৰু circumscription খন সেই সীমাবদ্ধতাটো কোনে আৰোপ কৰিছিল by the material and from the illusion of the obvious মানে কি যে প্ৰতিভাস obvious মানে প্ৰতিভাস বুলি কয় প্ৰতিভাস মানে হল যিখন আমি দেখি থকা পৃথিৱী এই প্ৰতিভাসৰ বিভ্ৰম obvious যিখন apparent world it is called in Indian language প্ৰতিভাস বুলি কোৱা হয় গতিকে এই প্ৰতিভাসৰ বিভ্ৰম illusion of obviousৰ পৰা আমাৰ দৃষ্টিক মুক্তি প্ৰদান কৰে আমি আৰু কি জানিব পাৰো কৈছে যে প্ৰবৃত্তিৰ সত্য বিজ্ঞান আৰু শক্তিৰ স্বৰূপ আৰু প্ৰবৃত্তি মানে হল ওয়াৰ্কিং আমি যে কাম কৰো কিয় কৰো কাম কোনে আমাক ভিতৰৰ পৰা আমাক প্ৰণোদিত কৰে কৈছে চৈতন্যৰ এই বিপুল প্ৰসাৰক যদি আমি মানি লওঁ আৰু মানি লৈ যদি আমি আমাৰ অন্বেষণ আৰম্ভ কৰো আৰু তেতিয়াহে আমি শক্তিৰ স্বৰূপ আৰু প্ৰবৃত্তিৰ সত্য বিজ্ঞান আমি গঢ়ি তুলিব পাৰিম আৰু এই বিজ্ঞানে আমাক কি কৰিব স্থূলতাৰ সংকোচৰ পৰা অৰ্থাৎ এই যে সার্কামস্ক্রিপশন সংকোচ এটা সীমাবদ্ধতা ৰেষ্ট্ৰিকশন এই বিজ্ঞানে আমাক স্থূলতাৰ সংকোচৰ পৰা আমাক মুক্তি প্ৰদান কৰিব নট অনলি স্থূলতাৰ সংকোচ কৈছে প্ৰতিভাসৰ বিভ্ৰম অৰ্থাৎ ইলিউজন অফ অবভিয়াসৰ পৰাও আমাক মুক্তি প্ৰদান কৰিব অৰ্থাৎ মই লাহে লাহে এটা পটভূমি তৈয়াৰ কৰিবলৈ যত্ন কৰিছো এই যে আমাৰ কনসিয়াসনেছৰ পাঁচটা ভূমি আছে কেৱল মাত্ৰ আমাৰ যেটো বাহ্য চেতনাই যে আমাৰ একমাত্ৰ নহয় আৰু তাৰ লগে লগে মই অলপ আভাস দিবলৈ যত্ন কৰিছো যাতে আমি পৰৱৰ্তী অৱস্থাত আমি আলোচনা কৰিম পাৰ্টস অফ আৱাৰ বিইং আমাৰ যেটো সাইকোলজিক্যাল বিইং আছে এই মন কি প্ৰাণ কি শৰীৰ কি মন কিমান ধৰণৰ মন আছে ভিতৰত বাহিৰত ওপৰত এই কথাবোৰ আলোচনা কৰাৰ আগতে আমি এই যে চেতনা কি আৰু চেতনা যে পাঁচটা অঞ্চলত ব্যক্ত হৈ আছে অৰ্থাৎ অধিচেতন মানে হল সুপাৰ কনসাইন্ট আৰু এটা হল সারফেস কনসিয়াসনেস যেটো আমাৰ বাহ্য চেতনা এটা হল বিহাইন্ড সারফেস কনসিয়াসনেস সাবলিমিনাল কনসিয়াসনেস below surface consciousness subconscious and even below subconsciousness there is inconscient গতিকে চেতনাৰ পাঁচটা অঞ্চল আছে এটা হল নিশ্চেতনা এটা অবচেতনা এটা অধিচেতনা এটা বাহ্য চেতনা আৰু এটা হল অতিচেতনা আমি সেইবিলাক বিষয়ও আমি আলোচনা কৰিম কেৱল তাৰ আমি এটা আমি পটভূমি তৈয়াৰ কৰিবলৈ যত্ন কৰিছো ইয়াৰ পিছত আমি আলোচনা কৰিম But then what is the material view of consciousness? এয়াটো আমি কলো আমাৰ যেটো কব পাৰে আপুনি এক প্ৰকাৰ ভাৰতীয় from India's spiritual point of view or from its metaphysical point of view from our আমি সেই বুলি কব পাৰো but what is the material view of consciousness? কৈছে জড়বাদীৰ ধাৰণাটো কি জড়বাদীয়ে চৈতন্যক কি বুলি বুজে আমি ইতিমধ্যে তাৰ অলপ আভাস দিছো আমি যেতিয়া অৰ্ডিনাৰী ভিউ অফ কনসিয়াসনেস আলোচনা কৰিছিলো তাত আমি অলপমান দিছো গতিকে আমি এতিয়া অলপ আমি বিস্তৰভাৱে আমি ইয়াত আলোচনা কৰিম ইয়াত দুই তিনিটা ইমান সুন্দৰ মহাৰিষিয়ে ইয়াত প্ৰতীক ব্যৱহাৰ কৰিছে আপোনালোক হয়তো আপোনালোকৰ বহু দৃষ্টি উন্মুক্ত হৈ যাব কৈছে জড়বাদীয়ে কিন্তু কয় যে ঠিক আছে চেতনা অতিচেতনাত থাকক চেতনা অতিচেতন অঞ্চল থাকক অধিচেতন অঞ্চল থাকক অবচেতন থাকক নিশ্চেতন অঞ্চল থাকক বাহ্য চেতনা থাকক কৈছে চেতনাৰ যিমানেই প্ৰসাৰ নহওক কিয় তথাপিতো কৈছে কি
the materialism indeed insists that whether the extension of consciousness, whatever the extensions of consciousness, it is a material phenomenon. It is a material phenomenon inseparable from our physical organ. Inseparable from our physical organ. And what are the physical organs? Our brain, our senses. So without brain, there cannot be any phenomena of consciousness. This is the material position. Material position. Because it is a material phenomenon inseparable from our physical organs. Which is স্থূল ইন্দ্ৰিয়ৰ পৰা চেতনাৰ সম্বন্ধ আমি ছেট কৰিব নোৱাৰো অবিচ্ছেদ্য সম্বন্ধ আছে কাৰ সৈতে আমাৰ স্থূল ইন্দ্ৰিয়ৰ সৈতে মেটেৰিয়েল অৰ্গানৰ সৈতে inseparable বুলি কৈছে and not their utilizer but their result. And this is the scientific view too. Though Maharishi has used the materialism বুলি কৈছে জড়বাদী বুলি কৈছে and science is the highest form of materialism. So বিজ্ঞানে কি কৈছে যে material organবোৰক consciousness does not use. Rather, consciousness is the result of brain, of any material organ. But India does not believe in it. India has rejected this thesis totally. Totally. India has rejected totally. Maharishi has rejected totally, not partially, totally. So, this is the material view that consciousness is not the utilizer of our material organ. Amar ei sthulo jibur indriyo ei sthulo indriyo burok chetonai ব্যবহার নকৰে বৰং চেতনা কি কৈছে স্থূল ইন্দ্ৰিয়বোৰৰ পৰিণাম হে অৰ্থাৎ আমাৰ মস্তিষ্কক চেতনাই ব্যৱহাৰ নকৰে বৰং চেতনাটোহে মস্তিষ্কৰ পৰিণাম এটা চেতনাটোহে মস্তিষ্কৰ পৰিণাম চেতনাই মস্তিষ্কক ব্যৱহাৰ নকৰে this is the materialistic view according to Sri Aurobindo. Because materialism indeed insists that whatever the extension of consciousness চেতনাৰ প্ৰসাৰ যিমানেই নহওক তাৰ অতি চেতন অঞ্চল থাকক অধি চেতন থাকক behind below above যতেই নাথাকক কিয় but it has to be a result of material organ. কিন্তু আমি তাৰ আগত কি আলোচনা কৰিছো consciousness is not a phenomena dependent on the reactions of personality. Consciousness is a reality inherent in existence. Consciousness does not depend on anything. Consciousness exists of its own. It is inherent in the existence. And it is India's experience, not thesis. Not thesis. So consciousness is not their utilizer, but their result. This is the material position. And কৈছে যে আমাৰ ইন্দ্ৰিয়ৰ লগত এটা অবিচ্ছেদ্য সম্বন্ধ আছে inseparable from our physical organ. গতিকে কৈছে যে এটা জড়ৰেই অৰ্থাৎ বস্তুৰেই পদাৰ্থৰেই এটা ফেনোমেনা ঘটনা বা বিকাৰ বুলি ক'ব পাৰো আমি চেতনা ইনহাৰেন্ট বা ৰিয়েলিটি ইনহাৰেন্ট ইন এক্সিষ্টেন্স বুলি জড়বাদীয়ে স্বীকাৰ কৰি নলয়. And because this orthodox contention, however, is no longer able to hold the field. It tiki থাকিব পাৰা নাই জড়বাদীৰ এই ধাৰণা কাৰ সন্মুখত টিকি থাকিব পাৰা নাই যে against the tide of increasing knowledge কৈছে জ্ঞানৰ যিটো টাইড একেবাৰে জোৱাৰ আহিছে কৈছে যে জ্ঞানৰ যিটো কৈছে যিটো এটা জ্ঞানৰ প্ৰসাৰৰ সৈতে যিটো জ্ঞানৰ এটা জোৱাৰ আহিছে তাত কৈছে যে জড়বাদৰ এই গোৰামি গতিকে এক প্ৰকাৰ this is the dogmatism of materialism
কৈছে দিছ অৰ্থোডক্স কণ্টেনশ্যন, জড়বাদৰ এইটো এটা গোৰামী, কৈছে দিছ অৰ্থোডক্স কণ্টেনশ্যন however is no longer able to hold the field against the tide of increasing knowledge. Its explanations are becoming more and more inadequate and strained. অপৰ্যাপ্ত হৈ পৰিছে, inadequate. It has become inadequate and strained. ধাৰণাবোৰ কষ্টকল্পিত, কষ্টেৰে কল্পনা কৰিব লাগে, অগভীৰ, অপৰ্যাপ্ত, inadequate and strained. Its explanations are becoming more and more inadequate. যদিও জড়বাদীয়ে কৈছে, তেনেহ'লে point to be noted, কৈছে যে according to materialism, what is consciousness? Consciousness is a material phenomenon. And what type of material phenomenon? Inseparable from our physical organ. Consciousness cannot be separated from brain. Consciousness cannot be separated from material organ. And the third view of materialism, consciousness is not the utilizer of our physical organ. চেতনাই মস্তিষ্কক ব্যৱহাৰ নকৰে। তেনেহ'লে what is consciousness? Consciousness is a result. Result of what? Result of this physical organ. Because brain functions, that is why consciousness generates. This is the materialistic view. But this orthodox contention, according to Maharishi, this is nothing but orthodoxy, Gorami. But this orthodox contention no longer being able to hold the field. Against what? Against the tide of knowledge. Jitu big gyan or gyanor jitu prokhar hoise. It's becoming more and more inadequate and strained. What is becoming more and more inadequate? This materialistic view of consciousness is becoming more and more inadequate and strained. So what is becoming clearer then? We say it is becoming always clearer. What is becoming clearer? That not only does the capacity of our total consciousness far exceed that of our organs, which is চেতনাই আমাৰ ইন্দ্ৰিয়বোৰৰ যিটো capacity, যিটো ইন্দ্ৰিয়বোৰৰ যিটো সামৰ্থ্য আছে, কৈছে যে ইন্দ্ৰিয়বোৰৰ সামৰ্থ্যক অতিক্ৰম কৰি যায়, কেৱল অতিক্ৰমেই নকৰে চেতনাই। কৈছে not only does the capacity of our total consciousness far exceed that of our organ. And what are those organs? The senses, the nerves, the brain. But that even for our ordinary thought and consciousness, these organs are only their habitual instruments and not their generators. Maharishi says, which all these physical organs are being used by the consciousness. Used by consciousness. These physical organs are not the generators of consciousness. আৰু কৈছে consciousnessৰ সামৰ্থ্য কৈছে far exceed that of our organs. Far exceeds. কৈছে আমাৰ সমগ্ৰ চেতনাৰ সামৰ্থ্যই, আমাৰ চেতনাৰ সমগ্ৰ সামৰ্থ্যই আমাৰ দেহ যন্ত্ৰ, নাড়ীতন্ত্ৰ, মস্তিষ্ক, ইন্দ্ৰিয় সকলোকে বহুত দূৰলৈকে অতিক্ৰম কৰি গৈছে। চেতনাৰ সামৰ্থ্যৰ সন্মুখত ব্ৰেইন ইজ এ মিনিস্কুল। কৈছে চেতনাৰ এইসমূহ কৈছে যে এইসমূহ শৰীৰ যন্ত্ৰ কৈছে চেতনাৰ অভ্যস্ত সাধন মাত্ৰ বুলি কৈছে। হেবিচুৱেল কি বুলি কৈছে? হেবিচুৱেল ইনষ্ট্ৰুমেণ্ট। চেতনা অভ্যস্ত হৈ গৈছে এইবোৰ যন্ত্ৰক ব্যৱহাৰ কৰাৰ বাবে। হেবিচুৱেল ইনষ্ট্ৰুমেণ্ট। চেতনা তাৰ দ্বাৰা উৎপন্ন নহয়। Not the generators, but for consciousness they are the habitual instrument of consciousness. চেতনাৰ অভ্যস্ত সাধন মাত্ৰ। Brain does not generate consciousness. Rather, consciousness uses brain.
as a habitual instrument. তাৰপিছত মহাৰিষি একেবাৰে স্পষ্টভাৱে কৈছে consciousness uses the brain with its upward strivings have produced, rather brain is produced by consciousness. Rather consciousness is the generator of our brain, and consciousness uses the brain. আৰু কিহত কৈছে in its upward striving, কৈছে যে চেতনাই যেতিয়া ঊৰ্ধ্বমুখী যিটো তাৰ আকুতি, যেতিয়া চেতনাই যেতিয়া তাৰ উদ্ধাৰোহণ কৰে, অৰ্থাৎ পশুৰ পৰা যেতিয়া মানুহলৈ যেতিয়া চেতনাৰ ঊৰ্ধ্বমুখী আৰোহণ হৈছিল, তেতিয়া brain were produced. Rather brains are the outcomes of consciousness. গতিকে so what is the view of Sri Aurobindo as against the materialistic view that capacity of our total consciousness far exceeds that of our organs? The capacity of our consciousness far exceeds, মানে এটা বহুত দূৰলৈকে অতিক্ৰম কৰিছে আমাৰ ইন্দ্ৰিয়ৰ যিসমূহ আমাৰ ইন্দ্ৰিয়ৰ শক্তিতকৈ, ইন্দ্ৰিয়ৰ সামৰ্থ্যতকৈ capacity. তেনেহলে এই ফিজিক্যাল অর্গানবোৰ কি? কৈছে these are nothing but habitual instrument of consciousness. Habitual instrument of consciousness. অভ্যস্ত সাধন। চেতনাই এই ব্ৰেইন, এই ইন্দ্ৰিয়বোৰক, আমাৰ নাড়ীতন্ত্ৰ এইবোৰক ব্যৱহাৰ কৰাত অভ্যস্ত হৈছে। আমাৰ হিউম্যান consciousness in us is habituated to use those organs as its instrument. So brains, কৈছে যে they are not the generators of consciousness. কৈছে consciousness uses the brain. আৰু কেতিয়া ইউজ কৰে বুলি কৈছে in its upward strivings of consciousness have produced brain. Brain neither has produced nor uses the consciousness. This is the position of Indian knowledge system based on experience. So tarpisot কৈছে যে organs are not entirely indispensable. কৈছে আমাৰ যিবোৰ অৰ্গানবোৰ চেতনাৰ কামৰ বাবে not অপৰিহাৰ্য নহয়। তাৰ বাবে মই এই যিখন কিতাপ আপোনালোকক পঢ়িব দিছো, এই কিতাপখনত আপোনালোকে তাৰ অলেখ উদাহৰণ পাব। কৈছে there are even abnormal instances, abnormal বুলি কৈছে অপ্ৰাকৃত উদাহৰণ, যিবোৰ not material উদাহৰণ। এই কিতাপখনত তেনেকুৱা abnormal instances আপুনি বহুত পাব। কৈছে there are even abnormal instances which go to prove that our organs are not entirely indispensable instruments. একেবাৰে অপৰিহাৰ্য নহয়, আমি আমাৰ চকু নহলেও দেখা পাব পাৰো। মই এই বিষয়ে অলপ এটা কথা কম পিছত। কৈছে that the heartbeats are not absolutely essential to life any more than is breathing, nor the organized brain cells to thought. Amar sintar babe what is necessary consciousness, not brain cells. Brain cell nohua koyu thought can be generated. Koise ki koise our organs are not entirely indispensable instrument, number one. Number two, that the heartbeats are not absolutely essential to life. Even breathing is also not depending on physical organ, nor the organized brain cells to thought. তাৰপিছত ইয়াত এটা সাংঘাতিক মহাৰিষিয়ে এটা উদাহৰণ দিছে। কৈছে এই যে ৰেলৰ ইঞ্জিনটোৱে, what is the motive power of engine of rail? It is the electricity and the steam. এই ইঞ্জিনটোৱে কৈছে the construction of an engine does not cause or explain the motive power of steam or electricity. বিদ্যুৎ বা বাষ্পক ব্যাখ্যা কৰিব নোৱাৰে ৰেলৰ ইঞ্জিনটোৱে।
Rather, that engine is being powered by steam and electricity. Our physical organism no more causes or explains thought and consciousness. ঠিক যেনেকৈ কৰি ৰেলৰ ইঞ্জিনটোৱে ইলেক্ট্ৰিচিটি আৰু ষ্টিমক এক্সপ্লেইন কৰিব নোৱাৰে, ঠিক সেই ধৰণে কৈছে our physical organism no more causes or explains thought and consciousness. Brain cannot explain our thought and consciousness. Then the construction of an engine causes or explains the motive power of steam or electricity. Why? Because the force is anterior. Shakti to have purbavarti. Anterior mane purbavarti, not the physical instrument. Not the physical instrument. Then points to be noted. That our organs are not entirely indispensable instruments. The heartbeats are not absolutely essential to life any more than is breathing, nor the organized brain cells to thought. For thought, organized brain cells are not required. But brains are habitual instruments of our consciousness. Habitual, অভ্যস্ত। অর্থাৎ ব্ৰেইনটোক ইউজে কৰিছে কনচিয়াছনেছে। তেনেকুৱা যদি এটা ব্ৰেইন মেটাৰত থাকিলেহেঁতেন তেনেহ'লে মেটাৰৰ মাজতো আমি চেতনাৰ অভিব্যক্তি দেখিবলৈ পালোহেঁতেন। It is just the railway engine. It is not the electricity. Railway engine is not the electricity. Railway engine is not the steam. Railway engine cannot explain steam and electricity. But steam and electricity are the motive power of railway engine. ঠিক এই ধৰণে আমাৰ thought আৰু চেতনাক, আমাৰ চিন্তা আৰু চেতনাক আমাৰ brain cannot cause or explain. Because the construction of an engine does not cause or explain the motive power of steam or electricity. Electricity motive power কি তাৰ প্ৰেৰণা, বাষ্পৰ কি গুণ, railway engine cannot explain. Likewise, our physical organism does not cause or explain thought or consciousness. The force is anterior, not the physical instrument. মই ইয়াতে এটা মহাৰিষিয়ে তেওঁৰ বেলেগ এখন কিতাপত ইন্ট্ৰোডাকশ্যন টু দি গীতা নামৰ এখন কিতাপত এটা কথা কৈছিল। তেওঁ তাতে কোৱা কথা এইটোৰ লগত মিল আছে কাৰণে মই অলপমান কৈ দিছো। কৈছে we know that eye does not see. চকুৱে নাচাই বুলি কৈছে, চকুৱে আচলতে দেখা নাপায়। কৈছে it is not the ear, আমাৰ কাণেও নুশুনে আচলতে, that hears, nor the nose that smells. অর্থাৎ এইবোৰ হল আমাৰ ইন্দ্ৰিয়, physical organ. The skin does not experience the sense of touch, nor the tongue the feeling of taste. Then what? It is the mind that sees. It is the mind that sees, the mind that hears, smells, tastes, or feels the sense of touch. It is the consciousness. It is the mind. It is the mind. গতিকে চকুটো কেৱল মাত্ৰ আমাৰ habitual instrument. Consciousness-ৰ বাবে right now it is essential for me. কিন্তু পাৰ্চনেলিটিৰ ৰিয়েকশ্যনৰ ওপৰতো ডিপেণ্ডেণ্ট নকৰা ভাৰতবৰ্ষত যৌগিক এক্সপেৰিয়েঞ্চ আৰ এনাফ। কৈছে যে তেনেহ'লে শৰীৰ যন্ত্ৰ চেতনাৰ একান্ত অপৰিহাৰ্য সাধন নহয়। সাধন মানে ইনষ্ট্ৰুমেণ্ট, যন্ত্ৰ নহয়। আৰু তাৰ সপক্ষে কৈছে যে তাৰ সপক্ষে আমি কেনেকে গম পাম? কৈছে তাৰ সপক্ষে অতি প্ৰাকৃত, কৈছে অতি প্ৰাকৃত মানে এবনৰ্মেল ইনষ্টেন্সেছ, অতি প্ৰাকৃত উদাহৰণ বহু আছে। কৈছে হৃদস্পন্দন বা শ্বাস প্ৰশ্বাসৰ ক্ৰিয়া অবিহনেও বাচি থাকিব পাৰি বুলি কৈছে। কৈছে হৃদস্পন্দন বা শ্বাস প্ৰশ্বাসৰ ক্ৰিয়া অবিহনেও বাচি থাকিব পাৰি, অথবা চিন্তাৰ বাবে মস্তিষ্ক কোষৰ পৰিচালন আৱশ্যক নহয়। বহু ক্ষেত্ৰতে আৱশ্যক নহয় আৰু তাৰ বহু অতি প্ৰাকৃত উদাহৰণ আছে। তাতে মই আৰু এটা তেওঁৰ আন এখন কিতাপত লেখা ইন্ট্ৰোডাকশ্যন টু দি গীতা,
that page number 53 54 ত লিখিছে যে we know that eye does not see, it is not the ear that hears, nor the nose that smells, the skin does not experience the sense of touch, nor the tongue the feeling of taste. It is the mind that sees, the mind that hears, smells, tastes, or feels the sense of touch. নহলে আমি যেতিয়া মানুহ এজন এই যে কিছুমান আপোনাৰ যদি জিভাই যদি টেষ্ট পায়, চকুৱে যদি দেখা পায়, তেনেহলে কুকুৰে কিয় আপোনাৰ মুখ চিনি নাপায়? কুকুৰে তাৰ গন্ধৰ দ্বাৰা এটা অবচেতন ভাৱে মুখ চিনি পায়। যেতিয়া আমি মানুহ এই যে আমি ডিমেনচিয়া বা তেনেকুৱা ধৰণৰ বুলি কওঁ, তেতিয়া ভাল মাংসৰ আঞ্জা বনালেও জিভা কিন্তু ভাল থাকে, তথাপিতো সোৱাদ নাপায়, বিকজ তেতিয়া তাৰ কনচিয়াছনেছ ইজ ইনাৰ্ট। Consciousness is not active, and he is not a yogi. গতিকে এজন যেতিয়া আমাৰ মানুহ যেতিয়া শুই থকা মানুহ এজনক যদি আমি মাংস যদি খুৱাই দিওঁ, তাৰতো জিভা ইজ এক্টিভ, কিন্তু তেতিয়াও সি সোৱাদ নাপাব। গতিকে আচলতে কৈছে যে আমাৰ এইকেইটা কেৱল মাত্ৰ যন্ত্ৰ, যেনেকে ঘড়ীটোৱে আমাক সময় নিদিয়ে, দুপৰীয়া 12টা বজা হোৱাৰ ঘড়ীটোৱে সময়টো জেনাৰেট কৰা নাই, ঘড়ীটোৱে 12টা বজা হোৱা কথাটো আমাক কেৱল জনাইছেহে। So with this, let me allow to conclude here. If you want to interact, we can interact for a few minutes. Thank you and namaskar to all. If you can interact anything, we can interact. Namaskar. Live diviner apuni corporate ase page. Eitu apuni মই আপোনাৰ হোল চেপ্টাৰটোৰ নামে কৈ দিওঁ। এইটো এতিয়া মই পেজ নাম্বাৰ 92 ৰ পৰা কৈছো, কিন্তু এইটো হোল চেপ্টাৰটো এটা দেয়াৰ ইজ এ ভেৰি গুড চেপ্টাৰ। মই চেপ্টাৰটোৰ কথা কৈ দিওঁ, চেপ্টাৰটোৰ নামটো কৈ দিলে কাৰণ গোটেই চেপ্টাৰটোৰ মাজতেই পাব। এইবোৰ মই পিছত মই গ্ৰুপত দিম, মই যিবোৰ কোট মই আলোচনা কৰিছো। কৈছে কনচিয়াছ ফ'ৰ্চ, চেপ্টাৰ নাম্বাৰ 10 কনচিয়াছ ফ'ৰ্চ। তাতে মই বৰ্তমান আলোচনা কৰি আছো ফ্ৰম পেজ নাম্বাৰ 92, from page number 92, volume number 21. Page number 92, volume number 21. Thank you. দাদা সুস্মিতা, হয় দাদা প্ৰথম এটা কোৱেৰি মই নাজানো মোৰ এই কোৱেৰিটো আজি ডিসকাশনৰ লগত যায় নে নাই, কিন্তু মোৰ মনত পৰিছে এইকাৰণে ৰামকৃষ্ণ পৰমহংসদেৱ এবাৰ তেখেতৰ গৃহী ভক্তবিলাকক কৈছিলে তোমালোকৰ চৈতন্য হওক। এই চৈতন্যটো কি এই কনসিয়াসনেস? ইয়েস। আচ্ছা, তেখেত ইটোৱে মিন কৰিছিলে। চেতনা কব পাৰে, চিত কব পাৰে, আমাৰ ভাৰতীয় বহু শব্দ আছে, কিন্তু সেম বস্তু বহু শব্দ আছে। কৈছে যে চেতনা আছে, চিত আছে, চিত বুলি কব পাৰে, চেতনা বুলি কব পাৰে, চৈতন্য বুলি কব পাৰে, যিকোনো শব্দ। আৰু এটা কথা দাদা, এই যে ধৰক কিবা এটা সিচুৱেশন, এটা পার্টিকুলার সিচুৱেশন, দুটা মানুহে দুটা বেলেগ বেলেগ ভাবে ৰিয়েক্ট কৰে। হয়, ইটো কি যে আমি যে আজি তোমাৰ ফিল হৈছে যে কনসিয়াসনেস আমাক ক'ব না, বিকজ অফ চেতনাৰ আমি ডিফাৰেন্ট ষ্টেজত আছো। আমি মানুহ বুলি হলে আমাৰ সকলোৰে আমাৰ ফিজিঅলজিটো একে হলেও আমাৰ ষ্টেট অফ কনসিয়াসনেস বেলেগ বেলেগ। সেইকাৰণে ৰামকৃষ্ণই কৈছে তোদের চৈতন্য হওক, আৰু কনসিয়াসনেস ইজ দি এনসাৰ। সেইকাৰণে কৈছে কনসিয়াসনেস ইজ দি পাৱাৰ। আপুনি কিবা এটা সমস্যা সমাধান কৰিব খুজিছে, আমি যে কওঁ আমি সচেতন কৰিব বিচাৰিছো, আমি ইভিন ছচিয়লজিকেলিও সমাজত যে কওঁ মানুহক সচেতন কৰিব লাগে, বাট দিজ আৰ আমি যেতিয়া সচেতন কৰিব লাগে বুলি কৈছো, তেতিয়া আমি তাক এইটো সাৰফেস কনসিয়াসনেসৰ কথা কৈছো। তাক আমি তাৰ সাৰফেস কাৰণ আমাৰ অৰ্ডিনাৰী যিটো আমাৰ ভিউ মেন্টেল ওয়ার্কিং কনসিয়াসনেস ইজ দি অনলি ৰেঞ্জ অফ কনসিয়াসনেস। হয়। আৰু এটা কথা দাদা, মানে মই জাস্ট মিলাব বিচাৰিছো, ধৰক কেতিয়াবা কি হয়, হয়তো মই কিবা এটা কিতাপ পঢ়ি আছো খুব মনেৰে, তেতিয়া মায়ে আহি মাতিছে কিন্তু মই উত্তৰ দিয়া নাই, যে আপুনি যে আজি ক'লে যে কানে শুনা নাই, ইটো কি তাৰ লগত মিলাব? মইতো কৈছো যে কনসিয়াসনেসে আমি উই আৰ হোল ইউনিভাৰ্স ইজ ম্যানিফেস্টেশন অফ কনসিয়াসনেস। আমি আগতে এটা আলোচনা কৰিছো যে when consciousness forgets itself in action, then it becomes energy. When consciousness forgets itself in the form, then it becomes material. So my poem is
is nothing but the expression of my consciousness. My poetry, my short story, my painting is nothing but the expression of my consciousness, which uses the brain, which uses the physical organs as its habitual instrument. কিন্তু আমি বৰ্তমান কৈছে যে সমগ্ৰ চেতনাৰ যেটো সামৰ্থ্য আমি তাৰ এটা ক্ষুদ্ৰ অংশহে now we are possessing. আমি এটা ক্ষুদ্ৰ অংশহে আমি তাৰ অধিকাৰী, যেনেকৈ আমাৰ জন্তুবিলাকে তাতকৈও সেইখিনিৰ বিষয়েও সচেতন নহয়, কাৰণ তাৰ মাজত এতিয়াও সাবকনশাস হৈ আছে। আমাৰ মাজত কেৱল মাত্ৰ আমি তাতকৈ জাষ্ট অলপ ওপৰত কৈছে মাইণ্ডৰ ওপৰত দিয়াৰ ইজ হায়াৰ মাইণ্ডৰ ওপৰত আছে ইলুমাইন মাইণ্ড ওপৰত আছে ইনটিউটিভ মাইণ্ডৰ ওপৰত আছে অভাৰ মাইণ্ডৰ ওপৰত শ্ৰী অৰবিন্দই যেটো কৈছে সুপাৰ মাইণ্ড। এই যে গোটেইবোৰ মাইণ্ড আপোনাৰ এইবোৰ এই যেটো আমি যেটো সুপাৰ কনসাইন্ট ৰেঞ্জ বুলি কৈছো, প্ল্যান বুলি কৈছো, এইবোৰ মাইণ্ডৰ ওপৰৰ খিনি এই সুপাৰ কনসাইন্ট মানে ৰেঞ্জৰ ভিতৰত পৰে। গতিকে আমি আলোচনা কৰিম এটা হল ভাৰ্টিকেলি যেটো আমাৰ কনসিয়াসনেস আৰু এটা হৰাইজন্টেলি আমি সেইটো আলোচনা কৰিম। এটা হৰাইজন্টেল খালি আপোনালোকে যদি অলপ নিৰৱচ্ছিন্নভাৱে যদি নকৰে, মাজত আপোনালোকে গ্যাপ দিলে মই খুব এটা মোৰ নিজৰ যেটো অল্প বুদ্ধিৰে মই গোটেই বস্তুখিনি মই সাইকোলজিক্যাল হেলথ এন্ড পারফেকশন অফ পার্সোনালিটি লৈকে আহিম। তাৰ আগতে যেটো আমাৰ আত্মজ্ঞান সেলফ নলেজ এটলিস্ট ইন্টেলেকচুয়ালি আমি এইখিনি যদি নাজানো, আমি কাৰণ মই যদি এতিয়া হঠাৎ ইয়াৰ আগত মাইণ্ড প্ৰাণ শৰীৰ মন এইবোৰ যদি ব্যাখ্যা কৰিবলৈ যাওঁ, without the idea of consciousness we can explain nothing. So consciousness is the fundamental thing. আৰু মাইণ্ডটো দেন হলে দাদা বেলেগ বস্তু ফ্ৰম কনসিয়াস। Mind is an aspect of consciousness. আচ্ছা, definitely mind is a consciousness. Our prantu consciousness, everything is the expression of consciousness. সেইকাৰণে যেতিয়া আমি সাইকোলজিক্যাল পাৰ্টবোৰ আলোচনা কৰিম, এই চেতনাৰ এই পাঁচটা অঞ্চলৰ লগত ৰিলেট কৰিম তো আমি। ঠিক আছে দাদা, ওয়েট কৰি আছো। থ্যাংক ইউ। সেইকাৰণে তো কলো যে প্ৰথমতে কোৱা গ'ল যে আমাৰ মেটেৰিয়েল ইজ দি আধাৰ অচেতন জ্বৰ হ'ল আমাৰ আধাৰ, আৰু তাৰ পিছত উদ্ভিদত আহি চেতনা কৈছে আসন্ন চেতন অৰ্থাৎ ভেইলড অৰ কনসিলড। তাৰ পিছত আহিছো আমি কি, তাৰ পিছত আহিছো আমি কলৈ, তাৰ পিছত আহিছো আমি এনিমেল ইট ইজ সাবকনসাইন্ট, আৰু মানুহৰ মাজত ইট হেজ বিকাম কনসিয়াস। বাট দিস মানুহৰ মাজত যেটো কনসিয়াসনেস আমি হোৱা বুলি কৈছো, দিস ইজ the small selection বুলি কৈছে, just the small selection of what, small selection কৈছে যে small selection of একেবাৰে কৈছে যে small selection of কি বুলি শব্দটো কৈছিল, কৈছে মই কৈ আছো যে just the small selection from our entire conscious being. আমাৰ যেটো চেতন যেটো সত্তাৰ এটা মাত্ৰ স্মল সিলেকশন বুলিহে কৈছে। আৰু কোনোবাই কিবা খুদিব? আমি তাৰ পিছত কেনেকৈ আমি আমাৰ ডিস্টারবেন্স সাইকোলজিক্যাল ডিস্টারবেন্সবোৰ কিয় হয়, আমি এই সাইকোলজিক্যাল পার্টসবোৰ নাজানিলে আৰু সাইকোলজিক্যাল ডিস্টারবেন্সবোৰৰ বিষয়ে নাজানিলে আমি সাইকোলজিক্যাল হেলথ কেনেকৈ গঢ়ি তুলিম। গতিকে মই তাৰ যেটো তাৰ পটভূমি, তাৰ যেটো ফাউন্ডেশন তৈয়াৰ কৰিব লাগে, মই মোৰ নিজৰ যিখিনি মই বুজিছো, যি ধৰণে মোক ভগৱানে যি ধৰণে আগবঢ়াই দিছে মই সেই ধৰণে, কাৰণ সাইকোলজিক্যাল হেলথ এন্ড পারফেকশন অফ পার্সোনালিটি বুলি কোনো এটা ৰেডিমেড ডিসিপ্লিন নাই বা এখন ৰেডিমেড টেক্সট বুক নাই। Anybody wants to interact or we may wind up? I think Jyoti Das, we may wind up. Yes, sir. So yeah, we have come to the concluding section of today's session. I think it has been very interesting to look into consciousness. Consciousness, of course, we all understand is usually related with mind, the mental consciousness, which is, of course, as highlighted by Sir's lectures, is only one of the aspects
of human range, and there could be so many ranges of consciousness above and below the human range, with which the normal human otherwise has no contact. So consciousness is not only power of awareness as of self and things, as highlighted by Sri Aurobindo. It has a dynamic and creative energy. So I think with Sir's ongoing lectures, we will learn much more about consciousness, which will in turn help us in perfection of personality. I, Dr. Jyoti Das, on behalf of Capacity Building Center, Cotton University, thank Sri Diganta Bishwa Sarma Sir and all our esteemed participants for joining us today, and look forward to our next session. Thank you so much. Thank you. Thank you and good night to all. Thank you and good night to all. Good night, sir. Good night.